হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু গাইজ আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ গাইজ, আৰু আপোনালোকে ভালে থাকে যাতে, আৰু ময়ো ভালে আছোঁ গাইজ। আৰু এতিয়া মই পটাপট লাঞ্চ বনাই ল'ম গাইজ। হাজবেণ্ডে আহিলে আৰু আমি চবে লাঞ্চ কৰি ল'লোঁ, আৰু কৰি কাৰণে ভণ্টিক মাত দিলোঁ যে আমি যাওঁ বুলি। চব ভণ্টিও আহিলে গাইজ, আৰু এই হাজবেণ্ডে গাড়ীখন ওলাই ল'লে, আৰু ভণ্টিৰ ল'ৰাটো আৰু আমাৰ বেটা আমি এইকেইটাই যাম আৰু গাইজ। আকৌ কালি আহিয়ে যাম। চ' এদিনৰ কাৰণে গৈ আছোঁ গাইজ। আৰু দেখিছেনে গাড়ীটো ওলাই ল'লে, আৰু ভণ্টিয়ে অপেন কৰি দিলে ডৰটো ভালদৰে। আৰু মোক ঝাৰু এটা লাগিছিল, চ' মই ঝাৰু এটা কিনি ৰাখিছিলোঁ যে গাইজ, চ' এইটোও লৈ যাম। লাগে ফুল ঝাৰু কি কয় প্লাষ্টিক ঝাৰুটো দি অনলি পানী চানী ঝাৰু, আৰু ভালে প্লাষ্টিক ঝাৰুটো বেয়া নহয়, বাট ফুল ঝাৰুটোও লৈ ল'লোঁ গাইজ। আৰু দেখিছেনে আমাৰ ওলোৱা হৈ গ'ল চব কমপ্লিট, আৰু মই ঝাৰুটো ডিকিত সোমাই দিম গাইজ। আৰু আমি ওলাই আহিলোঁ চবকে মাত দি কেনে, টিকলা বেটাকেইটা সিহঁতে তিনিটাই বোলে মই ক'লোঁ তোমালোকে এটা আগত বহা, আৰু মই বেটা দুটাক লৈ কেনে সিহঁতে নবহে, এনে তিনিটাই বোলে একেলগে বহিব। আৰু মই ক'লোঁ হ'ব দিয়া, মানে ডাঙৰটোৱে যি কৰে, ভণ্টি ল'ৰাটো যি কৰে। গাইজ খৰাইঘাট দলং পালোঁ এতিয়া, দেখিছেনে ব্ৰিজ এখন এইটো। আৰু আজি ইমান ধুমুহা বতাহ দি আছে বাপ কৰে, দেখিছেনে। ভণ্টিৰ ল'ৰাটো যি কৰে মোৰ ডাঙৰ বেটাই কৰে, আৰু মোৰ ডাঙৰ বেটাই যি কৰে সৰু বেটাও কৰে। চ' সিহঁতক ক'লেও হ'ব দিয়া তোমালোকে এইকাৰণে মোৰ এটা ফেণ্টাচি হয়, মই যেতিয়া মৰিম গোটেই অসমত এইটো গান গাব লাগিব। প্রতিদিনে তুমি দিয়া জীবন তুমি রহমিয়া রঙরে
তোমাকে পাইছিলো লৰালি বলি কিতাপ লৈ পঢ়িছিলা পাঠশালাৰে বাকৰি সেই পৰম চোলাটিৰে তোমাকে পাইছিলো লৰালি বলি কিতাপ লৈ পঢ়িছিলা পাঠশালাৰে বাকৰি হিচুকি থৈ যায় অতীতে হাতে বাহুলি সোঁৱৰণে মানে মনটো যায় নিতে গাঁৱলৈ বাগুৰি বাহৰে গগনা বজাওঁ হাতে লাহৰি লাহৰি তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল। গাইজ জুবিনদাৰ গান শুনি শুনি কেনে ঘৰ আহি পালোঁ, গমেই নাপালোঁ। আৰু ইমান ধুনীয়া হাৰ্ট টাচিং গানবিলাক ইমান মন ভাল লাগি যায় জানেনে গাইজ। আৰু এবাৰ শুনিলে শুনিয়ে থাকোঁ, মন যায়ে থাকে। আৰু গাইজ দেখিছে না, তোক চাহ বনাই দিলোঁ আৰু যি উৎপাত কৰে। এইটো মই ভাজি বহালোঁ গাইজ। আৰু এই চিপছ এয়া আৰু দালি হৈ আছে গাইজ। আৰু এইটো ভাত হৈ গ'ল। আৰু এতিয়া মই চাহ বনাইছিলোঁ গাইজ। আৰু দেখিছেনে জোনক চাইয়া এইটো খুব খেলি ৰিচেণ্টলি ভাগৰ লাগিলে সেয়া খেলি আছে। আৰু দেখিছেনে বল আছে নেকি ইয়াৰ ভিতৰত গাইজ। আহি পাই কেনে সিহঁতে দেখিছেনে খেলিব গৈছিল। চ' এতিয়া মই সিহঁতক মাতি উঠি কেনে চাহ নাস্তা দিলোঁ আৰু কৈছোঁ ঘৰতে খেলি থাকে, ভয় লাগে, গাড়ী আহি থাকে যে গাইজ। আৰু দেখিছেনে গাড়ীটো খেলি আছে জোনে আৰু বেটাহঁতে খেলি আছে। তাৰপিছত মই হাজবেণ্ডক ফোন কৰিলোঁ আৰু তুমি আহা, সিহঁতক ফিল্ডত লৈ যাব দিছোঁ ঈদগাহ ফিল্ডত খেলিবৰ কাৰণে। আৰু দেখিছেনে মোৰ এইটো আমাৰ বৌ হয় গাইজ। আৰু দেখিছেনে সিহঁতক মই ক'লোঁ ঘৰতে খেলি থাকা তোমালোকে, আৰু আব্বা আহিলে তোমালোকক লৈ যাব খেলাবৰ কাৰণে। আৰু মই হাজবেণ্ডক ফোন কৰি মাতিলোঁ আৰু হাজবেণ্ডে আহিলে, আহি কেনে সিহঁতক লৈ গ'ল, খেলাই ওলাই লৈ আহি আছে। দেখিছেনে এতিয়া আহিলে। আৰু জানেনে ৰাস্তাত অলপ দেৰি থিয় দিলোঁ, কাৰণ এই কেম্পেইনিংগিলা হৈ আছে ন, চব যাই আছে। আৰু সেইবিলাক শুনিলোঁ অলপ দেৰি। তাৰপিছত আৰু ভাত বনাব যাব লাগিব গাইজ কিটচেনত। আৰু অলপ দেৰি কাৰণে ৰখি ল'লোঁ আৰু সিহঁতৰ লগত কথা পাতিলোঁ। দেখিছেনে কেম্পেইনিং
প্লেনিং হৈ আছে আৰু গাইজ কি কৰিলোঁ মই মিনছ হাজবেণ্ডক ক'লোঁ এই ম'ম' আনিব গৈছিলে ম'ম' লৈ আহিলে সেই ম'ম' লৈ আহিলে গাইজ আৰু এই ম'ম' ওলাই দিলোঁ সিহঁতক বা প্লেটত ছাৰ্ভ কৰি দিলোঁ আৰু ম'ম' মোৰ ফেভৰেট হয় গাইজ আৰু মিনছ সিহঁতকো দিলোঁ মই মিনছ এটা খালোঁ আৰু গাইজ তাৰপিছত এতিয়া আৰু ভাত বনাব লাগিব সিহঁতক এইবিলাক দিলোঁ সিহঁতে খাই আছে খোৱাৰ পিছত ময়ো এটা খালোঁ গাইজ আৰু এতিয়া মই মিনছ ভাত বনাব যাম কিটচেনতে আছোঁ সেইটোত ভাত বনাম এতিয়া এই দেখিছে না ভাত বহাই দিলোঁ আৰু এই লোকেল চিকেন আনিছিলে হাজবেণ্ডে ধুনীয়াকৈ ধুই কেনে বহাই দিলোঁ গাইজ আলু দি জোল কৰি দিম এই আলু দি জোল কৰি দিলোঁ গাইজ আৰু এয়া হৈ গ'ল সিহঁতক দিলোঁ খাবৰ কাৰণে আৰু খোৱাৰ পিছতে দেখিছেনে ধুনীয়া কৰি মই মিনছ সেইটো ড্ৰয়িং ৰুমটো চিজিল কৰি দিলোঁ আৰু এইবিলাক চব বাচন চাচন ধুই কেনে অলপমানি সিহঁতক সিহঁতে বোলে খেলিব বোলে মোক খেলা দিয়া তোমালোকে আৰু অলপ দেৰি মিনছ খোৱাৰ পিছত অলপ এনেই ডাইজেষ্ট হ'বৰ কাৰণে অলপ খেলিব লাগে ডাইৰেক্ট মিনছ বেটত যাব নালাগে চ' সিহঁতে খেলি আছে গাইজ আৰু মই সিহঁতক চাই আছোঁ আৰু দেখিছেনে ধুনীয়া কৰি খেলি আছে সিহঁতে আৰু গাইজ সিহঁতে টিকলা বেটাক খেলিবই নিদিয়ে সিহঁতে ডাঙৰকেইটা খেলে আৰু চ' মই সেইকাৰণে চাই থাকিব লগা হৈছে যে টিকলা বেটাকো খেলিব দিয়ক তাৰপিছত ময়ে বল কৰিলোঁ আৰু ৰাতিয়ে শুব আহিলোঁ গাইজ আৰু এই দেখিছেনে সিহঁতে কথা পাতোঁতে শুব নোখোধে ইমান মিনছ বদমাচি কৰে নহয় সিহঁতক ফাইনেলি শুব দিলোঁ গাইজ আৰু আজি ভিডিঅ'টো ইয়াতে ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক বাই